ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়াললৈ অতিকৈ ডাঙৰ সুখবৰ কিয়নো আগষ্ট মাহৰ পৰা কিন্তু ৰেচন কাৰ্ডধাৰী পৰিয়ালসমূহে বিনামূলীয়া চাউলৰ লগতে যি চেনি দালি নিমখ দি আছিল ইয়াৰ লগতে কিন্তু বিনামূলীয়াকৈ মিঠাতেলো প্ৰদান কৰিব আগতে আপোনালোকে সাবসিডি লাভ কৰিছিল আৰু এতিয়াৰ পৰা অৰ্থাৎ আগষ্ট মাহৰ পৰা কিন্তু আপোনালোকে ইয়া বিনামূলীয়াকৈ লাভ কৰিব অৰ্থাৎ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিবলৈ গৈ আছে ইয়াৰ লগতে তাতোকৈ ডাঙৰ সুখবৰটো হ'ল যে ৰেচন কাৰ্ডধাৰী প্ৰত্যেকটো পৰিয়ালকে কিন্তু অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব অৰ্থাৎ যিমানটা পৰিয়ালত ৰেচন কাৰ্ড আছে প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় আঁচনিৰ জৰিয়তে মাহিলি 3000 কৈ টকা লাভ কৰিব আৰু যিসকল নেকি ইতিমধ্যে টকা পাই আছে অৰুণোদয় আঁচনিৰ জৰিয়তে সেইসকলে কিন্তু মাহিলি 3000 কৈ টকা লাভ কৰিব কিন্তু ইয়াৰ ভিতৰে কিন্তু কিছুমান কাম আছে যিসমূহ আপোনালোকে মানিব লাগিব অৰ্থাৎ ইতিমধ্যে কিন্তু চৰকাৰৰ তৰফৰ পৰা 10টাকৈ চৰ্ত বান্ধি দিছে এই চৰ্তসমূহৰ ভিতৰত যিসকল পৰিয়াল পৰিব সেইসমূহ পৰিয়ালে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব যিসকল পৰিয়ালে এই চৰ্তসমূহ ভিতৰত নপৰে সেইসকলৰ নাম কৰ্তন হৈ যাব লগতে নতুনকৈ আকৌ 15 লাখ মানুহক অন্তৰ্ভুক্ত কৰিব অৰ্থাৎ যিসকল কি যোগ্য পৰিয়াল সেইসকলক অগ্ৰাধিকাৰ দিয়া হ'ব সেইসকলক অৰুণোদয় আঁচনিৰ সুবিধা দিয়া হ'ব যাতে অৰুণোদয় আঁচনিৰ জৰিয়তে এই পৰিয়ালসমূহে সুবিধা লাভ কৰিব পাৰে বা আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে তাৰে প্ৰচেষ্টা কৰিছে আৰু ইয়াৰ বাবে কিন্তু ঘৰে ঘৰে ভেৰিফিকেশ্যন হ'ব আপোনালোকক আকৌ নতুনকৈ ফৰ্ম দিব আপোনালোকে নতুনকৈ ফৰ্মসমূহ ফিলআপ কৰি জমা দিব লাগিব লগতে যিসমূহ নথিপত্ৰৰ প্ৰয়োজন সেই নথিপত্ৰসমূহ আপোনালোকে দিব লাগিব তো কি নথিপত্ৰ লাগিব লগতে আপোনালোকক কি নতুন চৰ্ত দিছে যিসমূহ আপোনালোকে মানিব লাগিব বা আপোনালোকে এইসমূহৰ ভিতৰত পৰিলে টকাসমূহ লাভ কৰিব সেই বিষয়ে এতিয়া মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চালে সকলো কথাখিনি ভালকৈ বুজি পাব যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকাখিনি পাই আছে তথাপিও আপোনালোকে ভিডিঅ'টো চাওক আৰু যদি আপোনালোকে টকা পোৱা নাই তেনেক্ষেত্ৰত আপুনি আৰু ভালকৈ ভিডিঅ'টো চাওক যাতে আপোনালোকে টকা পাব নাই বা আপোনালোকে যাতে নেকি নতুনকৈ ফৰ্ম দিব ইয়াৰ বাবে আবেদন কৰিব পাৰিব নাই সকলো বিষয়বস্তু আগতীয়াকৈ জানি লওক লগতে যদি আপোনালোকে আবেদন কৰিব বিচাৰে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই বিষয়ে আপোনালোকে জানি লওক গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চালে সকলো বিষয়বস্তু বুজি পাব সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই যদি ভাল পায় নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আপোনাৰ সমূহ ফ্ৰেণ্ডলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব এতিয়া মই আপোনালোকক চৰ্তাৱলীসমূহ দেখুৱাই আছো লগতে আপোনালোকৰ কি নথিপত্ৰসমূহ প্ৰয়োজন হ'ব হে মই আপোনালোকক দেখুৱাই আছো সো ফ্ৰেণ্ডসকল অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ বাবে চৰকাৰৰ তৰফৰ পৰা যিসমূহ চৰ্ত বান্ধি দিছে এই চৰ্তসমূহ মই প্ৰথমতে আপোনালোকক জনাই দি আছো তাৰ পিছত আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে মাহিলি যি 3000 কৈ টকা লাভ কৰিব তাৰ বাবে আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব হেয়াও দেখুৱাই দিম বা জনাই দিম ওকে কিয়নো ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা সেইসমূহ বিষয়ে ইতিমধ্যে আপডেটসমূহ ওলাই দিছে গতিকে আপডেটসমূহ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে চাওক প্ৰথমতে ইয়াতে অৰুণোদয় 3.0 উল্লেখ কৰা হৈছে এতিয়া অৰুণোদয় 4.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অলপতে আৰু তেতিয়া আপোনালোকে ফৰ্মসমূহ ফিলআপ কৰিব লাগিব তো এতিয়া চাওক কোৱা হৈছে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে অৰুণোদয়ৰ সুবিধা অৰ্থাৎ আপোনালোকৰ ঘৰত যে ৰেচন কাৰ্ড আছে প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়ালক অৰুণোদয় সুবিধা দিয়া হ'ব অৰ্থাৎ প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে অৰুণোদয় পাব আৰু এটা পৰিয়ালত যাতে 2-3 জন মানুহে অৰুণোদয় নাপায় তাৰো ব্যৱস্থা কিন্তু ইতিমধ্যে চৰকাৰে কৰিছে আৰু কেনেকৈ কৰিব হেয়া মই আপোনালোকক লাহে লাহে সকলো বিষয়বস্তু দেখুৱাই দিম তো চৰ্তসমূহ আপোনালোকে দেখিব আছে অন্তৰ্ভুক্তিৰ চৰ্ত অৰ্থাৎ আপোনালোকে যে অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হ'ব তাৰে চৰ্তসমূহ ইয়াতে উল্লেখ কৰা হৈছে প্ৰথমতে তো আপোনালোকৰ ৰেচন কাৰ্ডখন থাকিবই লাগিব হেয়া কিন্তু আপোনালোকৰ বাবে বাধ্যতামূলক ওকে তাৰ পিছত ইয়াতে কৈছে অন্তৰ্ভুক্তিৰ চৰ্ত অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব অৰ্থাৎ আপোনালোকে অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনালোকে প্ৰথমতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ওকে 2 নম্বৰ যেটো বিষয় উল্লেখ কৰা হৈছে বৈধ আধাৰযুক্ত ৰেচন কাৰ্ডৰ অধিকাৰী অৰ্থাৎ আপোনালোকে যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে বা অৰুণোদয় আঁচনিৰ সুবিধা ল'ব বিচাৰে তেনেক্ষেত্ৰত কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থকা ৰেচন কাৰ্ড প্ৰয়োজন হ'ব অৰ্থাৎ আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব প্লাস আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ডখন লিংক হৈ থকা নাই অতিশীঘ্ৰে লিংক কৰাই লওক আপোনালোকে বৰ্তমান আপোনালোকৰ ৰেচন দোকানত গৈ বা অনলাইন যোগেও আপোনালোকে আধাৰ লিংক কৰাব পাৰিব তাৰ পিছত 3 নম্বৰত আছে এটা পৰিয়ালৰ পৰা প্ৰাপ্তবয়স্ক মহিলা 18 বছৰ প্লাস হ'ব লাগিব অৰ্থাৎ 18 বছৰৰ ওপৰত হ'ব লাগিব বা এটা পৰিয়ালৰ পৰা এজন ব্যক্তিৰ নামতে কিন্তু অৰুণোদয় আবেদন কৰিব পাৰিব বিধৱা অবিবাহিত মহিলা যিসকল নেকি 45 বছৰ পাৰ হৈ গৈছে বিবাহ বিচ্ছেদ মহিলা অকলশৰীয়া বা তৃতীয় লিংগৰ ব্যক্তি এই সকলক কি কৰা হ'ব অগ্ৰাধিকাৰ দিয়া হ'ব লগতে লিংগ নিৰ্বিশেষে
দিব্যাংগজন যিসকলৰ বাবে মানে কণা খোৱা লেংৰা আছে সেইসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। তাৰপিছত বৃদ্ধ বা দুৰ্বল মহিলা যিসকল নেকি বৃদ্ধ মহিলা আছে বা দুৰ্বল মহিলা আছে সেইসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। উপাৰ্জনকাৰী অংগক্ষত বা বৃদ্ধ হোৱা পৰিয়ালৰ মহিলা 60 বছৰ প্লাছ হ'ব লাগিব। যিসকল যিসমূহ পৰিয়ালত নেকি যিজন ব্যক্তি নেকি উপাৰ্জনকাৰী অংগক্ষত বা বৃদ্ধ হৈছে 60 বছৰ ওপৰত আছে সেইসকলক দিয়া হ'ব। তাৰপিছত কৈছে HIV, থেলাছেমিয়া, হেমফিলা, চেৰিবেল পালচি, কুষ্ঠৰোগ বা অটিজম থকা মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। তাৰপিছত আশ্ৰয়হীন বা নিঃস্ব ভিখাৰী জীৱন নিৰ্বাহ যিসকল আছে সেইসকলক দিব বা অন্তদয়া অন্য যোজনাৰ যিসকল মহিলা আছে সেইসকল মহিলাকো অগ্ৰাধিকাৰ দিয়া হ'ব বা অৰুণোদয় আঁচনিৰ সুবিধা দিয়া হ'ব। তাৰপিছত কোনসকলে অৰুণোদয় আঁচনিৰ বাবে বিবেচিত নহ'ব বা কোনসকল মানুহে অযোগ্য তাৰে কিন্তু তালিকা ইয়াতে উল্লেখ কৰিছে। যেনেকৈ কৈছে সংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য বা তেওঁলোকৰ প্ৰাক্তন সমকক্ষসকলৰ পৰিয়াল। তাৰপিছত কৈছে পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকল এইসকলে মানে আবেদন কৰিব নোৱাৰিব। তাৰপিছত কৈছে চিকিৎসক, অভিযন্তা, আৰ্কিটেক্টছ, তাৰপিছত চাৰ্টাৰ্ছ একাউণ্টেণ্ট, উকিল, বেংকাৰ, শিক্ষক, চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ এইসকলক দিয়া নহয়। চৰকাৰী ঠিকাদাৰ বা ৰিয়েল ইষ্টেট বিল্ডাৰ যিসকল আছে, উদ্যোগপতি, বাণিজ্যিক অনুজ্ঞাপত্ৰধাৰী ব্যৱসায়ী বা ব্যৱসায়ী আৰু আয়কৰদাতা যিসকল আছে সেইসকলক নোৱাৰিব। মটৰচাইকেল, 4 চকীয়া বাহন থকা পৰিয়ালেও নোৱাৰিব। অ'কে, অপ্ৰান্তীয় ভূমিধাৰক সকলে নোৱাৰিব। তাৰপিছত অৰুণোদয় প্লাছৰ দৰে এনে ধৰণৰ নগদ আঁচনিৰ হিতাধিকাৰী যিসকল নেকি অৰুণোদয় আঁচনিৰ দৰে আৰু অন্য কোনো আঁচনি আছে যিসকলে নেকি পোৱা নাই। তাৰপিছত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামগ্ৰিক ঘৰুৱা উপাৰ্জন সীমা অতিক্ৰম কৰা, অৰ্থাৎ যিসকল নেকি দুখীয়া পৰিয়াল নহয় সেইসকলে ইয়াতে অগ্ৰাধিকাৰ লাভ নকৰে বা সেইসকলক যোগ্য বুলি বিবেচিত কৰা নহয়, অযোগ্য বুলি বিবেচিত কৰা হ'ব। তো এই কথাখিনি আপোনালোকে জানিব লাগিব। এতিয়া চাওক, আপোনালোকে যদি অৰুণোদয় আঁচনিৰ সুবিধাখন ল'ব বিচাৰে ইয়াৰ লগতে কিন্তু আৰু কিছুমান বিষয়বস্তু সংযুক্ত হৈছে যিকেইটা মই আপোনালোকক এতিয়া জনাম। আজিৰ পৰা নতুন নিয়ম প্ৰযোজ্য, অৰ্থাৎ নতুনকৈ কিন্তু কিছুমান নিয়ম প্ৰযোজ্য কৰিছে যিসমূহ মানি লোৱাটো আপোনালোকৰ বাবে বাধ্যতামূলক, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ সুবিধা পাই থাকিব বা পাব। তো প্ৰথমতে কৈছে অৰুণোদয় আঁচনিৰ নতুন নিয়মসমূহ কি বা 5টা নিয়ম কিন্তু ইতিমধ্যে বান্ধি দিছে যোৱা কিছুদিন আগতে চৰকাৰৰ পৰা। তো এই যিকেইটা নিয়ম আছে ইয়াতে কিন্তু একদম গুৰুত্বপূৰ্ণ কিছুমান পইণ্ট দিয়া আছে বা 5টা পইণ্ট দিয়া আছে যিকেইটা আপোনালোকৰ বাবে অতিকৈ জৰুৰী। ঠিক আছে, প্ৰথমতে কৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক। এই যি বিষয় 1 নম্বৰত উল্লেখ কৰা হৈছে যে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক। এতিয়া চাওক, যিসমূহ পৰিয়ালে নেকি অৰুণোদয় পাই আছে সেইসমূহ পৰিয়ালৰ প্ৰত্যেকজন সদস্যই কিন্তু আধাৰ কাৰ্ড জমা দিব লাগিব, অৰ্থাৎ যিটো নেকি অৰুণোদয় আইডি আছে সেই আইডিৰ সৈতে লিংক কৰাব লাগিব। তাৰ কাৰণটো হ'ল যে এনেকুৱা বহুতো পৰিয়াল আছে যিসমূহ পৰিয়ালত এজন দুজন বা এজনৰ হ'লে 2-3জন মানুহে মানে অৰুণোদয় আঁচনিৰ সুবিধা লৈ আছে। এই সুবিধা যাতে ল'ব নোৱাৰে তাৰে বাবে চৰকাৰৰ পৰা এই নতুন নিয়মটো লৈ আহিছে যে পৰিয়ালত থকা প্ৰত্যেকটো সদস্যৰে অৰুণোদয় আঁচনিৰ সৈতে কি কৰিব লাগিব, লিংক কৰিব লাগিব বা পৰিয়ালত থকা প্ৰত্যেকজন সদস্যই কিন্তু যিখন নেকি অৰুণোদয় পাই আছে এটা পৰিয়ালৰ এজন সদস্যই সেইজনৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডসমূহ কি কৰিব লাগিব, লিংক কৰাই দিব লাগিব বা আপোনালোকে জমা দিব লাগিব। অ'কে, অৰ্থাৎ এটা পৰিয়ালে যাতে এটাতকৈ অধিক অৰুণোদয় লাভ নকৰে তাৰে ব্যৱস্থা কৰিব। বাট এটা পৰিয়ালত যদি বেলেগ বেলেগ ৰেচন কাৰ্ড আছে সেই কথাটো বেলেগ হ'ব বা ভিন্ন ধৰণে পাব, কিন্তু এটা পৰিয়ালত যদি ধৰি লওক এজনৰ উপৰেও 2-3জন মানুহে অৰুণোদয় আঁচনিৰ টকা পাইছে যাতে সেয়া হ'ব নোৱাৰে বা দুৰ্নীতি হ'ব নোৱাৰে তাৰ বাবে এই যিটো পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক কৰিছে এইটো কিন্তু কৰিছে। আৰু এইটো কিন্তু ভেৰিফিকেশ্যন আৰম্ভ হ'ব অতি শীঘ্ৰেই, আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছত যিসমূহ পৰিয়ালে এইসমূহ ভেৰিফিকেশ্যন কৰাৰ পিছত যোগ্য হ'ব সেইসমূহে 3000কৈ টকা লাভ কৰিব। এই বিষয়টো আপোনালোকে জানিব লাগিব, আৰু যাৰ বাবে আপোনালোকে আগষ্ট মাহৰ পৰাহে অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লাভ কৰিব। স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব, এইটো মই আগতে কৈছোঁ বা আৰু আপোনালোকে সকলোৱে জানে আপোনালোকৰ স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ। স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ হ'ল যেনেকৈ আপোনালোকে ভোটাৰ আইডি বা আপোনালোকে আধাৰ কাৰ্ড এনেকুৱা ধৰণৰ ডকুমেণ্টছসমূহ ব্যৱহাৰ কৰিব পাৰিব। অ'কে, তাৰপিছত কৈছে বেংক একাউণ্টৰ DBD সুবিধা সক্ৰিয় থাকিব লাগিব, অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ড লিংক হৈ থাকিব, অৰ্থাৎ DBD
ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ যিটো অপশ্যন সেয়া কিন্তু ইনেবল হৈ থাকিব লাগিব আৰু বৰ্তমান সময়ত এইসমূহ কাম আপোনালোকে অনলাইনতো কৰিব পাৰিব তাৰপিছত কৈছে পৰিয়ালৰ কোনো সদস্য যাতে চৰকাৰী চাকৰি থাকিব নালাগে অৰ্থাৎ ধৰি লওক এনেকুৱা বহুতো দুখীয়া দৰিদ্ৰ পৰিয়াল আছিল যিসমূহ পৰিয়ালে নেকি আগতে অৰুণোদয় পাইছিল কিন্তু যোৱা দিনত অসম চৰকাৰৰ তৰফৰ পৰা বহুতো দৰিদ্ৰ দুখীয়া পৰিয়ালক চৰকাৰী চাকৰি প্ৰদান কৰিছে যাৰ বাবে সেইসমূহ পৰিয়ালৰ নাম কিন্তু এতিয়া কৰ্তন হৈ যাব আৰু সকলো ধৰণৰ নথিপত্ৰ আপডেট হৈ থাকিব লাগিব আৰু ইয়াৰ কিন্তু ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে দিব লাগিব ঠিক আছে আৰু আপোনালোকে এতিয়াৰ পৰা 1250 নহয় আপোনালোকে আগষ্ট মাহৰ পৰা কিন্তু অৰুণোদয় আঁচনিৰ জৰিয়তে কি কৰিব 3000 টকা লাভ কৰিব তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় সকলো বিষয়বস্তু বুজি পালে এতিয়া কথা হ'ল আপোনালোকক কিন্তু অৰুণোদয় আঁচনি আগষ্ট মাহৰ পৰা পাবলৈ হ'লে আপোনালোকক নতুনকৈ এখনকৈ ফৰ্ম প্ৰদান কৰিব আৰু সেইখন ফৰ্ম ফিলআপ কৰি কিন্তু আপোনালোকে জমা দিব লাগিব ভেৰিফিকেশ্যন হ'ব তাৰ পিছৰ পৰাহে আপোনালোকে অৰুণোদয় আঁচনি টকা পোৱা আৰম্ভ কৰিব তো আশা কৰোঁ আপোনালোকে নিশ্চয় অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেটটো লাভ কৰিলে ইয়াৰ পিছতো যদি কিবা কনফিউজন আছে কমেণ্টত জনাব পাৰে ওকে